কেইদিনমান আগতে মোৰ কিতাপ এখন উন্মোচনৰ সভাত কৈছিলো যে আমি কেনেকে প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈকে গৈ আছো মই প্ৰতিদিন পেপাৰক কোৱা নাই কিন্তু প্ৰতিদিন এটা যুগ আছিলে পেপাৰখন ওলালে ৰাতিপুৱা গুলি হত্যা অমুকৰ বিপক্ষে নিউজ তমুক নিউজ ৰাতিপুৱাই মানুহে আৰু ভাল মানুহে কৈছিলে ঘৰত ড্ৰয়িং ৰুমত প্ৰতিদিনখন নাৰাখিবি দিনটো মনটো বেয়া হৈ যাব এটা পৰিবেশ আছিলে কাৰণ পেপাৰখন খুলিলে কোনোবা লৰাৰ মৃতদেহ কাৰোবাৰ তেজৰ ফটো টায়াৰত জ্বলোৱা কোনোবা শিক্ষকৰ ফটো য'ত যেনেকুৱা ঘটনা হৈছিল তেতিয়া কোনেও কল্পনা কৰা নাছিল যে এবছৰ আগতে বাজপেয়ীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম বুলি ঘোষণা হ'ব এবছৰতে নিৰ্মাণ হৈ আজি উদ্বোধন হ'ব তেতিয়া কোনেও ভাবা নাছিল যে আমাৰ ৰাজ্যত সেমি কণ্ডাক্টৰ হ'ব শিৱসাগৰলৈকে গ'লে যে যোৱাকালি প্ৰধানমন্ত্ৰী আধাৰশিলা কৰিছিলে ৰাতি 12টা বজাতো লাইট জ্বলাইনো এখন কি হৈ আছে তেতিয়া কোনেও কল্পনা কৰা নাছিল যে গুৱাহাটীৰ মাজেদি আৰু এখন দলং হ'ব পাৰে তেতিয়া কোনেও কল্পনা কৰা নাছিল যে নাৰেংগীতো এখন দলং হ'ব পাৰে তেতিয়া কোনেও কল্পনা কৰা নাছিল যে পলাশবাৰীতো এখন দলং হ'ব পাৰে তেতিয়া কোনেও কল্পনা কৰা নাছিল যে শৰাইঘাটৰ দলংখনো দুখন হ'ব পাৰে সব প্ৰতিদিনৰ যুগত উন্নয়নৰ চিন্তা কৰাৰ পৰিবেশ নাছিলে সেই সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই NLCPR ডোনাৰ 10% গ্ৰছ বাজেটৰী সাপোৰ্ট অসমত এটা বিকাশৰ স্বপ্ন দেখুৱাইছিল সমগ্ৰ আপোনালোকে কেতিয়াবা ৰাতি ৰাস্তা দি গলে পথাৰলৈ চাব ঘন ঘোৰ আন্ধাৰ হৈ থাকে পথাৰবিলাক আৰু বহুত দূৰত কোনোবাই যদি চাকি এটাও জ্বলাই ৰাখে সেইটোও চকুত পৰে এখন ঘন ঘোৰ আন্ধাৰ আলফা NSCN PLA NDFB এই পৰিবেশৰ মাজত এটা মাটিৰ চাকি জ্বলাই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই অসমৰ প্ৰগতিৰ সপোন দেখিছিল বগীবিলৰ দলঙৰ নিৰ্মাণৰ কাম 1997 চনত দেৱগৌড়া ডাঙৰীয়াই আৰম্ভ কৰিছিল দলঙৰ কাম আৰম্ভ হোৱা নাছিল কাগজৰ মাজতে দলং আবদ্ধ হৈ আছিল 2002 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই নিজে আহি হিল বালিৰে সেই দলংখন বনোৱাৰ কাম আৰম্ভ হৈছিল সেই সময়ত মোৰ মনত আছে অসমৰ আন এগৰাকী সুসন্তান অশোক শইকীয়াক প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে PMৰ জইণ্ট সেক্ৰেটাৰী হিচাপে নিযুক্তি কৰিছিল তাৰ আগতে কোনো অসমীয়া বিষয়া ইমান শীৰ্ষ পদত অধিষ্ঠিত হোৱা নাছিল আৰু তেতিয়া মই কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী নিয়ম আছিলে যে ষ্টেট শ্বেয়াৰ নিদিলে চেন্ট্ৰেল শ্বেয়াৰ ৰিলিজ নহয় অসমত পঞ্চায়ত ইলেকশ্যন হোৱা নাছিল আৰু পঞ্চায়তৰ টকা আহে নাছিল পঞ্চায়ত ব্যৱস্থাটো স্তব্ধ হৈ আছিল আমি বাজপেয়ী ডাঙৰীয়াক লগ কৰিব গৈছিলো যে অসমে ষ্টেট শ্বেয়াৰ দিব নোৱাৰে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিল আমি একেলগে গৈছিলো অশোক শইকীয়াই অটল বিহাৰী বাজপেয়ীক আমাক সাক্ষাৎ কৰাই দিছিল আমি কংগ্ৰেছ আছিলো আৰু তেখেতক সেই সময়ত আমি কৈছিলো যে আমি ষ্টেট শ্বেয়াৰ দিব নোৱাৰো আমাৰ টকাই নাই বাজপেয়ী ডাঙৰীয়াই অকল অসমৰ কাৰণে ফাইলত অৰ্ডাৰ কৰি দিছিল আৰু চৰকাৰ আছিল কংগ্ৰেছ তেখেত আছিল বিজেপি ৰাজনীতিৰ পৰিধিৰ পৰা মানুহে হলে কি ক'লেহেঁতেন যে ভালে হ'ব ইহঁতে একো কৰিব নোৱাৰে অহাবাৰ বিজেপি আহিব আৰু নিয়মত দিব নালাগে কিন্তু ৰাজনীতিৰ পৰিধিৰ পৰা আঁতৰি গৈ তেখেতে কৈছিল যে অসমে ষ্টেট শ্বেয়াৰ দিব নালাগে আমি চেন্ট্ৰেল শ্বেয়াৰটো ডাইৰেক্ট ৰাজ্যক দি দিম তেতিয়াই প্ৰথম অসমত পঞ্চায়তৰ টকা অহা আৰম্ভ হৈছিল মই 2002 চনৰ কথা কৈছো এইগৰাকী ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বত অন্ধকাৰৰ তমসা আঁতৰাই পোহৰৰ আলোকৰ বন্তি জ্বলাবলৈ প্ৰচেষ্টা কৰিছিল প্ৰথমবাৰৰ বাবে
বড়োলেণ্ডত শান্তি আনিবৰ বাবে 2003 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বড়ো চুক্তিত স্বাক্ষৰ কৰিছিল। বড়োলেণ্ডত শান্তিৰ কপৌ সেই দিনাখনৰ পৰা আৰম্ভ হৈছিলে। তাৰ পিছত BTC নিৰ্মাণ হ'ল আৰু সেই শান্তিৰ বীজ যি প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৱানী ডাঙৰীয়াই ৰোপণ কৰিছিল, সেই বীজটোকে এডাল বটবৃক্ষত 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তাক এক বটবৃক্ষলৈ ৰূপান্তৰ কৰিলে। বীজ ৰুইছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আৰু ইয়াক বটবৃক্ষলৈ ৰূপান্তৰ কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমিত শ্বাহ ডাঙৰীয়াই। তাৰ মাজত কি হ'ল কি নহ'ল আমি সকলোৱে জানো। এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাতে অসম অইল ডিভিজনক প্ৰথমবাৰৰ বাবে আবকাৰী শুল্কৰ পৰা ৰেহাই দিয়া হৈছিল আৰু এইগৰাকী ব্যক্তিৰ নেতৃত্বতেই প্ৰথমবাৰৰ বাবে অসমৰ সুসন্তান লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত ৰত্ন উপাধিৰে অলংকৃত কৰা হৈছিল। আৰু এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাতেই গুৱাহাটী বিমানবন্দৰক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰা হৈছিল। আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ ইমান ডাঙৰ বৰঙণি, এই বৰঙণি আগত কোনো প্ৰধানমন্ত্ৰী আগবঢ়োৱা নাছিল। যোগী ঘোপা আৰু পঞ্চৰত্নৰ মাজত নিৰ্মাণ কৰা নৰনাৰায়ণ সেতুৰ বাবেও তেখেতেই পুঁজি যোগান ধৰিছিল আৰু 1998 চনত অসমলৈ আহি তেখেতে নৰনাৰায়ণ সেতুখনো অসমৰ ৰাইজৰ বাবে উদ্বোধন কৰি পৰামৰ্শ দিছিল। অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে সেই সময়তে তেখেতে 100 কোটি টকা মুকলি কৰি দিছিল। সেই সময়ত 100 কোটি টকাৰ চিন্তা কৰা এক আকাশত ক'ব গ'লে ঘৰ বনোৱাৰ দৰে এক স্বপ্ন আছিলে। সেই সময়ত তেখেতে ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ বাবে 100 কোটি টকা মুকলি কৰি দিছিল। আৰু গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিয়াৰ পিছত, বাজপেয়ী ডাঙৰীয়াই ভাৰত ৰত্ন দিয়াৰ পিছত নৰেন্দ্ৰ মোদীলৈ আৰু কোনো অসমীয়াই ভাৰত ৰত্ন পোৱা নাছিল। দ্বিতীয়টো ভাৰত ৰত্ন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেন হাজৰিকাক অৰ্পণ কৰিলে। আজি যদি আমি চাবলৈ যাওঁ, আমাৰ জাতিটোক কোনোবাই যদি গৌৰৱান্বিত কৰিছে, আমাৰ জাতিটোক যদি কোনোবাই উৎকৰ্ষতাৰ এক নতুন পৰ্যায়লৈ লৈ যাব খুজিছে, সেয়া আছিলে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই দুইজন ব্যক্তিৰ অৱদানক যদি আমি আঁতৰাই দিওঁ, আমি আধুনিক অসম এখনৰ কল্পনাই কৰিব নোৱাৰো। আমি বিকশিত প্ৰগতিশীল অসম এখনৰ কল্পনাই কৰিব নোৱাৰো। আজি সেইগৰাকী পুৰোধা ব্যক্তিৰ 100তম জয়ন্তী। ভাৰতৰ ৰাজনীতিত তেখেতৰ অভূতপূৰ্ব বৰঙণি, কাৰ্গিল যুদ্ধত আমাৰ বিজয় আমাৰ প্ৰজন্মৰ বাবে এক গৌৰৱৰ ক্ষণ আছিল। 1972ৰ বাংলাদেশৰ যুদ্ধ আমি দেখা নাছিলো, কিন্তু আমাৰ প্ৰজন্মই দেখা যুদ্ধখন আছিল কাৰ্গিলৰ যুদ্ধ। আৰু সেই যুদ্ধত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত দেশে স্মৰণীয় বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ দৰে বিশাল ৰাষ্ট্ৰৰ চকুত ধূলি দি তেখেতে সাহসেৰে পোখৰাণত নিউক্লিয়াৰ বিস্ফোৰণ কৰাৰ দৃশ্য আজিও আমাৰ সকলোৰে মানস পটত উদ্বেলিত হৈ আছে। আমেৰিকাই যেতিয়া চেংচন কৰিছিলে ভাৰতৰ অৰ্থনীতিৰ ওপৰত, ৰিচাৰ্জেণ্ট বণ্ডৰ দৰে বিভিন্ন অৰ্থনৈতিক ব্যৱস্থাৰে বিশ্বৰ ভাৰতীয় লোকসকলক সংগঠিত কৰি তেখেতে আমেৰিকাৰ ইকনমিক চেংচনক পৰাজিত কৰিছিল। আৰু আমেৰিকাৰ দৰে ৰাষ্ট্ৰও এসময়ত আহি সেই চেংচন, ভাৰতৰ বিপক্ষে চেংচন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। আৰু যদি কাৰ্গিলৰ যুদ্ধত বিজয় হৈছিল,
পাকিস্তান আৰু ভাৰতৰ মাজত স্থায়ী শান্তিৰ বাবেও তেখেতে প্ৰয়াস কৰিছিল। তেখেত শান্তিৰ দূত আছিল আৰু য'ত শান্তি পৰাজিত হৈছিল, ভাৰতৰ স্বাধীনতা, ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে তেখেতে সাহসেৰে যুঁজ দিছিল। একেজন ব্যক্তিয়ে শান্তিৰ হৈও কৈছিল আৰু একেজন ব্যক্তিয়ে দেশৰ বাবে যুঁজ দিবলৈ এক বিন্দু পিছ হুহুকি অহা নাছিল। এইজন মহান ব্যক্তিৰ আজি আমি 100তম জয়ন্তী পালন কৰিছো। মই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক কৃতজ্ঞ অসমবাসীৰ হৈ আকৌ এবাৰ কৃতজ্ঞতা যাচিছো আৰু তেখেতৰ নীতি আদৰ্শই আমাক যুগে যুগে উত্তৰ পূৰ্বক বিকাশৰ বাবে, অসমক বিকাশৰ বাবে প্ৰেৰণা দিব। মই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশক ধন্যবাদ জনাইছো যে আমাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো বাজপেয়ী ডাঙৰীয়াৰ নামত উৎসৰ্গা কৰি আমাৰ কাৰ্যকৰ্তাসকলে তেখেতৰ প্ৰতি এক যথোচিত সন্মান আগবঢ়ালে।